বন্ধুসকল, আজি আছিল ৰবিবাৰ। ৰবিবাৰেতো আপোনালোকে জানে চেলুনত বিৰাট ভিৰ হৈ থাকে। আজি মোৰ দোকানতো এনেকৈ বহুত ভিৰ আছিল, কিন্তু এই ভিৰৰ মাজত এটা বৰ ডাঙৰ টপিক আলোচনা হৈছিল। অভিভাৱক গেলাখান আহে, আজি ষ্টুডেণ্টো আহে, সকলোৱে কৈ আছে কেৱল মোবাইলে আজিকালি চলিখিনিক ধ্বংস কৰি দিলাক। কাম কৰা চলিখিনি কাম নকৰা হৈছে, পঢ়ি থকা চলিখিনি নপঢ়া হৈছে, চব মোবাইলে বিধান মাৰি দিছে। এতিয়া কথাটো যদি মোবাইলে বিধান মাৰি দিছে, কিন্তু মোবাইলেতো বহুত ভালো কাম কৰি আছে। মই আজিৰ পৰা যেতিয়া প্ৰথমতে মই দোকান দিছিলোঁ, একদম সৰু এখন চেলুন, তেতিয়া এনেকৈ মোবাইল চবাইলো নাছিল, ইমান জনাও নাছিলোঁ, সেনেকৈ কাটি আছোঁ। যেতিয়াৰ পৰা মোবাইল ল'লোঁ, মোবাইলৰ পৰা জানিলোঁ, মোবাইলৰ পৰাই মই বিভিন্ন কাঠ শিকিলোঁ। মোবাইলৰ পৰা কেনেকৈ দোকানখন সাজাব লাগে মই তাকে চাই সাজোৱালোঁ। বিভিন্ন ইউটিউবাৰ বাৰবাৰৰ পৰা মই চাই চুলিৰ কাঠ গেলা শিকিলোঁ, আৰু আজি মই আমাৰ চকুৰ মাজত এখন ধুনীয়া দোকান দিব সক্ষম হৈছোঁ। আৰু যিখিনি মই কাঠ দিব পৰা হৈছোঁ, চব কাঠ মই মোবাইলৰ পৰা চাই দিব পৰা হৈছোঁ, আৰু ইয়াৰ পৰা মোৰ এটা ধুনীয়া আৰ্নিং হৈছে, আৰু সেই আৰ্নিঙৰ পৰাই মই আজি দোকানখন চলাই আছোঁ। কিন্তু মোবাইলটো আমি ব্যৱহাৰ কেনেকৈ কৰি আছোঁ সেইটোহে আমি চাব লাগিব। অভিভাৱকসকল কেৱল চলিখিনিক যদি আমি মোবাইলৰ পৰা দোষ দিওঁ, কাৰণ ক্লাছত বৰ বেছি 20 মিনিটৰ কাৰণে অনলাইন ক্লাছৰ কাৰণে মোবাইলটো লাগে, কিন্তু আমি অভিভাৱকখিনি নাচাওঁ 20 মিনিট পিছত চলিটোৱে কি কৰি আছে। গোটেই 20 ঘণ্টা কেৱল ৰিলচ চাইছে, এই চাইছে সেই চাইছে, ভিডিঅ' কৰিছে, অ'ত ঘূৰছি ত'ত ঘূৰছি। আৰু কাম কৰি থকা মানুহখিনিও কাম চামত নিচা ক'ত থাকিব, কেৱল মোবাইলত গেম চাইছে, গেম খেলছি, ৰিলচ চাইছে, এনেকৈ কিমান সময় পাৰ হৈ যায় আমি একো গম নাপাওঁ। কিন্তু মোবাইলটো যদি আমি ভালকৈ ব্যৱহাৰ কৰোঁ, আমি ধুনীয়া লাভ কৰিব পাৰোঁ মোবাইলৰ পৰা। আপোনালোকে সকলোৱে জানে বহুত ডাঙৰ ইউটিউবাৰে কোটি কোটি টকা পাই আছে কেৱল মোবাইলটোৰ পৰা। আৰু এই বিষয়ত আমাৰ আজি নিৰণ খুৰা মোৰ লগত আছে, মোবাইলৰ ওপৰত কি ক'ব তেওঁৰ পৰা আপোনালোকে শুনি লওক। কি ক'বা নিৰণ দা? মোবাইলটো হৈছে ল'ৰা ছোৱালী এটা তাৰমানে জেনেৰেল নলেজৰ কাম কৰে, আৰু মোবাইলে বহুত ল'ৰা ছোৱালীক যথেষ্ট জ্ঞান দিয়ে। আচলতে মোবাইল বুলিও নহয়, যিকোনো দিশত এতিয়া মোবাইলটো চাবলৈ আধ্যাত্মিক দিশটোৰ ফালে যদি চাব যায়, তেতিয়াহ'লে ল'ৰা ছোৱালী তাৰমানে বেয়া কেনেকৈ হ'ব? বেয়া হ'ব যদি তেওঁ বেয়া কথাখিনি বাছি লয়, তেতিয়া বেয়া হ'ব। আৰু মোবাইলটো হৈছে কিছুমান ল'ৰা ছোৱালী যেনে অনলাইন যুগত ক্লাছ কৰাৰ সুবিধা এটা দিছে। গতিকে ল'ৰা ছোৱালী যদি ক্লাছ কৰিব পাৰি, তেওঁ অন্যান্য বস্তুবিলাক চাই থাকে, তেতিয়াহ'লে সেই ল'ৰা ছোৱালী নিশ্চয় বেয়া হ'ব। কথা হৈছে কি, ল'ৰা ছোৱালীক জ্ঞান দিব লাগিলে অকল তাৰমানে মোবাইলৰ ওপৰতে ভিত্তি কৰিয়ে নহয়, তাৰমানে ল'ৰা ছোৱালীক মাক দেউতাকে অলপ গুৰুত্ব দিব যে মোবাইলটো ই চাই আছে নে কি কৰি আছে। গতিকে এই বিষয়ত মাক দেউতাকে অলপ লক্ষ্য কৰাটো দৰকাৰ, যে ল'ৰাটো মই মোবাইলটো দিছোঁ এটা জ্ঞান, অৰ্থাৎ জেনেৰেল নলেজখিনি আয়ত্ব কৰাৰ কাৰণে মোবাইলটো ল'ৰা ছোৱালী চাব লাগে। অৰ্থাৎ বাহ্যিকতা বিজ্ঞান বস্তুটো হৈছে মোবাইলৰ জৰিয়তে। তাৰমানে এতিয়া এজন ল'ৰা যদি ক'ৰবাত বাহিৰা দেশত যাব লগা হয়, তেওঁ ইণ্টাৰনেটত বা অন্য নেট চাই যাব পাৰে, যে কোনো সোধাৰ প্ৰশ্ন যে ক'ত যাব লাগে, কেনেকৈ যাব লাগে, ইয়াৰ সোধাৰ কোনো প্ৰশ্ন নাই। নেট চাই তাৰমানে ৰাস্তা বা অন্য ঠাইখিনি নিশ্চয় অনলাইনত লোকেশ্যন উলিয়াই পেলাই জোকে তোকে যাব পাৰি, কাকো সুধবা নালাগে। লোকেশ্যন চাই সি জোকে তোকে যাব পাৰে, আৰু বহুত তাৰমানে জ্ঞান লাভ কৰিব পাৰে। যিকোনো বস্তু নহয়, আজি বাহিৰা দেশত গৈছে, বাহিৰা দেশৰ তাৰমানে অন্যান্য কথাবিলাক তেওঁ মোবাইলৰ যোগেদি গোটেইখিনি জানিব পাৰে। সেইটো হৈছে মোবাইলটো আচলতে বেয়া বস্তু নহয়। ল'ৰা ছোৱালীক মোবাইলটো তাৰমানে বেয়া কৰা নাই, বেয়া কৰিছে যদিহে তাৰমানে তেওঁ বেয়া বস্তুটো বাছি লৈছে, তেতিয়াহ'লে সেই ল'ৰা ছোৱালী নিশ্চয় বেয়া হ'ব। গতিকে কথা হৈছে কি, মোবাইলৰ ওপৰত গুৰুত্ব দিয়াটো দৰকাৰ, কিন্তু কথা যেনে ক্লাছ কৰিব পাৰি বা অন্যান্য কথা জানিব পাৰি, নজনা কথা জানিব পাৰি মোবাইলৰ যোগেদি, বাহিৰা বস্তু নেদেখা বস্তু ঘৰতে চাব পাৰে। কথা হৈছে কি, আমি মোবাইলটো চাব লাগিলে তাৰ অন্যান্য কিছুমান তাৰমানে বিজ্ঞানৰ বস্তু চাব লাগে। এনেই মোবাইলটো চালেই নহ'ব নহয় যে মই সদায় চিনেমা চাইছোঁ, চিৰিয়েল চাইছোঁ, অকল চিৰিয়েলৰ কাৰণে বা চিনেমাৰ কাৰণে মোবাইলটো নহয়তো, কিছুমান জ্ঞান লাভ কৰাৰ কাৰণে, অৰ্থাৎ আধ্যাত্মিক দিশত বহুত জ্ঞান লাভ কৰিব পাৰি, শিক্ষাৰ ফালৰ পৰা বহুত জ্ঞান লাভ কৰিব পাৰি। গতিকে কথা হৈছে কি, মোবাইল চালে যে ল'ৰা ছোৱালীৰ বাবে এইটো কথা নহয়, সেইটো আচলতে মানুহৰ ভ্ৰান্ত ধাৰণা। আৰু এইবিলাক ধাৰণাটো কমাই দি আচলতে ভাল জ্ঞানটো লাভ কৰাৰ কাৰণে মোবাইলটো ব্যৱহাৰ, মোবাইলটো এনেই যিকোনো অৱস্থাতে বা যিকোনো কথাতে ব্যৱহাৰ কৰাটো উচিত নহয়। তাক কিছুমান বাহিৰা বস্তুৰ কথা চোৱাৰ কাৰণে, শিক্ষা লোৱাৰ কাৰণে, অভিজ্ঞতাৰ কাৰণে মোবাইলটো ব্যৱহাৰ কৰিব লাগে। মোবাইলটো এনে
এনেই ব্যৱহাৰ কৰিলে নহয় নহয়, মোবাইলটো ব্যৱহাৰ কৰাটো হৈছে কি তাক জ্ঞান লাভৰ কাৰণে এনে মোবাইলটো দিয়া যায়। ল'ৰা ছোৱালীক মোবাইল দিছে কিছুমান জ্ঞান আয়ত্তৰ কাৰণে, জেনেৰেল নলেজৰ তাৰমানে কিছুমান জ্ঞান আয়ত্ত কৰিব পাৰিলে এই মোবাইলটোৰ যোগেদি যথেষ্ট তাৰমানে ল'ৰা ছোৱালী বহুত দিশত উন্নত হ'ব পাৰে, আগবাঢ়ি যাব পাৰে, শিক্ষাৰ ফালৰ পৰা আগবাঢ়ি যাব পাৰে, খেল ধূলাত আগবাঢ়ি যাব পাৰে। কিন্তু আজিকালি চলি কি যদি ভাত নাখোৱা হৈছে কান্দবা ধৰিছে মোবাইলটো দিয়ে, মাকে কিবা কাম কৰিব লগা হৈছে মোবাইলটো দি কামত যায়। কি আগৰ ল'ৰা ছোৱালী কি মোবাইল নোহোৱাকৈ ডাঙৰ হোৱা নাছিল নেকি, ভাত খোৱা নাছিল নেকি? এইটো নিজে কৰা কাম। আমি মোবাইলটো কেনে এনেকৈ ব্যৱহাৰ কৰিব লাগে এইটো নিজে অলপ চাব লাগিব। এটা বেলেগ খেলা বস্তু দিলেও চলিটো ভাত খাব বা অলপ যদি খেলত লাগি থাকে তেতিয়াও খাব। কিন্তু মোবাইলটো এটা সচৰাচৰ মানুহৰ এটা মেনিয়া হৈ গৈছে, মোবাইলটো দিলে থাকব। এনেকৈ চলি এটা হেবিট হৈ যায় মোবাইলটো, এনেকৈ মোবাইলটো নহ'লে পাগলাহেন হৈ যায়। এইয়ে আৰু। কিন্তু মোবাইলটো যদি আমি ভালকৈ যদি আমি ব্যৱহাৰ কৰোঁ নিজৰ ওপৰত ডিপেণ্ড হ'ব। এইটো আমি ভালকৈ ব্যৱহাৰ কৰিলে ভাল হ'ব, বেয়াকৈ ব্যৱহাৰ কৰিলে বেয়া হ'ব। হয়, মোবাইলৰ পৰা আজিকালি বহুত চলি কাম ধান্দা বা এই পঢ়া পাতি বহুত কমি গৈছে। কিন্তু মোবাইলটো তাৰ এইটো যেনেকৈ টিপবা লাগে সেনেকৈ নিটিপে। তাৰ কাৰণে অধিক যদি মোবাইলতে ব্যস্ত হৈ থাকে, বাকী কাম কাজ যেনেও পৰি ৰ'ব, এইটো একদম জানিব লগা কথা। কিন্তু অকল মোবাইলটো যদি আমি দোষ দিওঁ, অকল বেয়া কামত ইউজ কৰিলে মোবাইলটো বেয়া, ভাল কামত ইউজ কৰিলে কিন্তু মোবাইলটো বহুত ভাল। না কি? গতিকে ধন্যবাদ। চাই যদি ভাল লাগছে।